असम सरकार नियुक्ति परीक्षा में पारदर्शिता लाने के लिए हर संभव कदम उठा रही है। नियुक्ति परीक्षाएं बिना किसी गड़बड़ी के सफलतापूर्वक आयोजित हो सके, इसके लिए सीएम हिमंत बिस्वा शर्मा ने नई घोषणाएं की हैं। 27 सितंबर से सीधी भर्ती परीक्षा में OMR सीट की कॉपी सेवा कार्यालय से संग्रह की जा सकेगी। वहीं 28 तारीख से आंसर की भी उपलब्ध होगी। আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা কলো। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হল যে আপোনালোকে OMR সিটটো যিটো সিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব, যাতে OMR আৰু এনসাৰ সিটটো মিলাব পাৰে। আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেৱাক জনাব পাৰিব 500 টকা দি। আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম। একাংশ পৰীক্ষাৰ্থী আমাক প্ৰশ্ন কৰিছিল যে OMR সিটত ফটোটো কিয় দিছে। মই চালু অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR সিটৰ লগত ফটোটো দিয়ে, যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। আজি মই সেৱাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো। তৃতীয় শ্ৰেণীৰ OMR সিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে। আপোনালোকৰ মনোভাৱক, কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে। আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে। সেই ভৱিষ্যতৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ADREৰ পৰীক্ষাত OMR সিটত ভৱিষ্যতে ফটো লগোৱা OMR সিট ব্যৱহাৰ নকৰিবলৈ মই সেৱাক পৰামৰ্শ দিছো। তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব, কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR সিটত ফটো নাৰাখো। हाल ही में सीधी भर्ती परीक्षा के दौरान परीक्षार्थी की तलाशी के नाम पर उन्हें प्रताड़ित किए जाने की शिकायत सामने आने पर मुख्यमंत्री ने एक बार फिर प्रतिक्रिया दी है। उन्होंने कहा कि परीक्षा केंद्र में प्रवेश करने से पहले परीक्षार्थियों की चेकिंग करने वाले पुलिसकर्मी को काफी विनम्रता से पेश आना होगा। महिलाक চেক কৰাটো, ফ্ৰিস্কিং কৰাটো আমি আপত্তি কৰিব নালাগে। কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে, আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে। 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম।